কিমান পৰিমাণৰ উৎসৰ্গিত মনোভাৱ থাকিলে এজন ৰফিকুল হুছেইনৰ গঢ় লৈ উঠে, এয়া আমাৰ সাধাৰণ মানুহৰ ধাৰণা খুব কম। গতিকে গোটেই জীৱন তেওঁ যি নাট্য সংস্কৃতিৰ বাবে উৎসৰ্গিত কৰিলে ৰফিকুল হুছেইন ডাঙৰীয়া দেৱে। কবিতা আৰু নাটকৰ নামত জীৱন পাঠ কৰা ৰফিকুল হুছেইনৰ সৃজনীশীলতা আছিল অতুলনীয়। গতিকে আজিজুৰ ৰহমান শইকীয়াদেৱে লিখিছে প্ৰতিদিন কালত। আৰু মই অশ্ৰু অঞ্জলি যাচিলোঁ আমাৰ অসমীয়া সংস্কৃতিৰ পথাৰখনত এক অপূৰণীয় ক্ষতি। গতিকে তেওঁৰ যি এমুঠি নিতুল কবিতাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ৰফিকুল হুছেইনৰ প্ৰকাশিত কাব্য সংকলন কেইখন হ'ল শৰবৃদ্ধ আকাশ, বিষাদ বসন্ত, চাকিৰ চাংঘৰ আৰু গোপনৰ অন্তেশবোৰ। আৰু সেয়াই ৰফিকুল হুছেইন দেৱে তেওঁৰ বক্তব্যত এনেদৰে কৈছিল যে মই ভাবোঁ ভাষা নহয় ভাৱনাইহে জন্ম দিয়ে এটি নিতুল কবিতাৰ। তেওঁ মন্তব্য কৰিছিল এনেকৈ। আৰু ৰফিকুল হুছেইনৰ কবিতাৰ প্ৰাণশক্তি হৈছে জীৱনৰ প্ৰতি গভীৰ মমত্ববোধ আৰু অনুভূতি বৈচিত্ৰ্য। গতিকে ৰফিকুল হুছেইন দেৱে লিখা বাঁহী কবিতাটি মোৰ খুব প্ৰিয়। মই বহুতবাৰ এই কবিতা পঢ়িছোঁ, মোৰ খুব ভাল লাগে। গতিকে আপোনালোকক আজি মই পাঠ কৰি শুনাবলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। আৰু খুব আচলতে মই কবিতা ভাল পাওঁ, মই নিজে লিখিব নাজানো, কিন্তু কবিতাৰ মই প্ৰেমিক। আৰু তেওঁলোক এই কবিতাটো পাঠ কৰি মই তেওঁলৈ উৎসৰ্গা কৰিছোঁ। আছিল দেখোন গাঁওখনৰ কাষেৰে নৈখন বৈ, নৈখনৰ কাষতে গাঁওখন ৰুই। আছিল দেখোন নৈখনৰ কাষতে ঘৰ এটি, ঘৰটিৰ মজিয়াতে মানুহ দুটি। সুখতো নহয় ৰ'দতো জোনাকতো বৰষুণ বা ধুমুহাতো এখনেই নাও আছিল, এখনেই চৈ মানুহ দুটিৰ, এখনেই নদী আছিল, এখনেই পথাৰ। হঠাৎ কিয় ফাট মেলাব সুমতি চিঞৰ, হঠাৎ কিয় বুকুৱে বুকুৱে কেঁচাই খাটি নাচ, হঠাৎ কিয় ডিঙিত তেজৰ ইমান পিয়াহ।